তো নমস্কাৰ সকলোকে নতুন বৰ্ষৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু 2026 বৰ্ষৰ ইংৰাজী যি নৱবৰ্ষৰ তাৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ যাতে যি 2026 বৰ্ষটো ভালে কুশলে যাওক তাৰ বাবে ভগৱানৰ প্ৰাৰ্থনা কৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মানে আজি যাওঁ বুলি ভাবিছোঁ আমি যি আছে জাগিৰোডত শিৱ মন্দিৰ দেওশাল তো তালৈ যাওঁ আৰু তালৈ গৈ কেনেকুৱা কি আপোনালোকে দেখাবলৈ চেষ্টা কৰিম কাৰণ বছৰৰ প্ৰথমটো দিনতে মন্দিৰত যাব লাগে আমি বাৰু আজি ছেকেণ্ড দিনত যাই আছোঁ ভাইটিৰ লগত তো লেটছ গো টু জাগিৰোড দেওশাল শিৱ মন্দিৰলৈ। হেলমেট দুটা পিন্ধি ল'লোঁ যিহেতু এতিয়া হাইৱে পাম তো হেলমেটটো পিন্ধি ল'লোঁ এতিয়া চেফটিৰ কাৰণে নিজৰ চেফটিৰ কাৰণে পিন্ধি ল'ব হেলমেটটো এতিয়া বলক যাওঁ। A few moments later. তো ফাইনেলি আহি পালোঁ শিৱ মন্দিৰত চাওক বুভা দেউৰজা চাৰিফাই যি মন্দিৰ আছে দেওশালত আহি পালোঁ আৰু মন্দিৰত যোৱাৰ লগে লগে চাকি বন্তি লৈ ল'লে ধুনীয়াকৈ কাৰণ মন্দিৰত চাকি বন্তি জ্বলাই লওঁ নতুন বছৰ বুলি সকলোৱে যাতে ভালে কুশলে যাওক তাৰ বাবে প্ৰাৰ্থনা কৰি বলক চাকিটো জ্বলাই আহোঁ। আৰু এইখনেই হৈছে এইখন দেওশাল থান যিখন থানত আজি আমি আহিছোঁ চাওক কি ধুনীয়া পৰিৱেশ একদম মানে শান্তিৰ এটা পৰিৱেশ চাওক মন্দিৰত আহি মানে পূৰা বহুতেই বেছি ভাল লাগি গৈছে ইয়াতে। তো ধুনীয়াকৈ নতুন বছৰ বুলি মন্দিৰত পূজা চূজা দি ল'লোঁ আৰু সকলোৰে বাবে এইটোৱে প্ৰাৰ্থনা যাতে সকলোৰে দিনবোৰ ভালে কুশলে যায় আৰু আজি মানে এই মন্দিৰটোত আহি বহুতেই বেছি ভাল লাগিছে। নতুন বছৰত বুলি ভাইটিৰ লগত দুটাই ধুনীয়াকৈ শিৱ মন্দিৰত আহিলোঁ তো মানে মন্দিৰৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ দুজনে পূজা চূজা কৰি আৰু এতিয়া যাওঁ আমি জাগিৰোড যে আছে পাৰ্কত তো পাৰ্কৰ পৰা এনেই এবাৰ ঘূৰি আহোঁ যিহেতু নতুন বছৰ তো নতুন বছৰ উপলক্ষে পাৰ্কৰ পৰা ঘূৰি আহোঁতো বলক। তো আহি পালোঁ চাওক কি ধুনীয়া পাৰ্কখন মানে সজাই থৈছে এনেকৈ অসমীয়া জাপি গামোচাৰ লগতে যি তিৱাসকলৰ যি থাকে ইয়াৰ জাতি তো সেয়াৰ দ্বাৰা সজাই থৈছে আৰু আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ফটো ইয়াতে ৰাখি থৈছে। তাৰপিছত ভিতৰত টিকেট কাটি এণ্ট্ৰি কৰিলোঁ মানে টিকেটৰ পইচা হৈছে 20 টকা বেছি নহয় তো আপোনালোকে টিকেট কাটি ধুনীয়াকৈ এণ্ট্ৰি কৰিব পাৰে আৰু এণ্ট্ৰি কৰি আপোনালোকে প্ৰথমে দেখা পাব সো চাইডে মানে যি সৰু ল'ৰা ছোৱালী খেলা ধূলা অনুষ্ঠান আছে ইফালে চাওক কি ধুনীয়া খেলা ধূলা কৰিব পাৰে আৰু ইফালে আৰু কি আছে আপোনালোকক দেখাই আছোঁ ইয়াৰ আগতে এবাৰ আহিছিলোঁ মানে আৰু এবাৰ আহিছোঁ মানে যিহেতু নতুন বছৰ উপলক্ষে বহুতেই বেছি ভাল লাগিছে আহি। তাৰপিছত ইফালে চাওক এই যে নিজৰাটো দেখিছে পূৰা ধুনীয়াকৈ বৈ আহি আছে আৰু ইয়াতে ফটো শ্বট কৰিব কি ধুনীয়া হয় চাওক মানে নিজৰাটো সঁচাকৈ বহুতেই বেছি ভাল লাগিছে আৰু এইবোৰ চাওক মানে শিহু মানে ইয়াতে এইবোৰ চিমেণ্টৰ দ্বাৰা বনোৱা হৈছে। পাৰ্কৰ মাজেদি এইটো আছিল গুহা এইটো গুহাৰ দৰে এটা আছে এইটো দেখা দি আছোঁ আপোনালোকক বলক মানে এইটো যে দেখিছে সেইটো পূৰা এটা মানে চিমেণ্টটো আছে দিয়া আৰু এটা আপোনালোকক ধুনীয়া বস্তু দেখাই আছোঁ ৰ'ব নিজৰা ইয়াৰ পৰা আহি বৈ আহি গৈ আছে এইটো তললৈ নিজৰাটো আৰু ইফালে পূৰা একদম পানী পৰি আছে তলত। নতুন বছৰ উপলক্ষে গামোচা পিন্ধি লৈ আহিছোঁ এই পাৰ্কখনত আৰু কি মজা চা অসমীয়া স্বাভিমান যি গামোচা এই গামোচা পিন্ধি আহিছোঁ আৰু ইফালে আছে ভাইটি মজাৰে দুইজনে ঘূৰি ফুৰিছোঁ ইয়াতে। এইখন হৈছে বাঁহৰ দলং মানে কি ধুনীয়া তো পাৰ্কৰ ভিতৰত গৈকে দেখা পাব এইখন কি মজা চাওক না অ' মাই গড কি মজা জাপি জাকৈ খালৈ মানে কি ক'ম এনেকুৱা ভাল লাগিছে ঠাইখন। ৱাও দিছ ইজ দ্য গেট চাওক পিছফালে কি মজাৰে এইটো গেট পাৰ্ক এইখন কিন্তু ভাল লাগিছে গেটটো মজা লাগিছে না। টুডে এক্সপ্ল'ৰ দ্য জাগিৰোড নিজৰা পাৰ্ক তো ইয়াতে মানে ফটো উঠাৰ কাৰণে ধুনীয়া ঠাই আছে এইবোৰ চাব পাৰে গোটেই মানে শিলে ভৰ্তি হৈ আছে ইয়াতে একদম পূৰা শিল যিমান চাই ইফালে শিলে শিল আৰু ইয়াৰ মাজেদি গৈ আছে যিটো ইফালে নিজৰাটো সেই নিজৰাটো মানে ইয়াৰ মাজেদি বৈ গৈ আছে কি মজাৰে চাওক এইটো হ'ল একদম নিজৰা পূৰা সিফালে গৈ আছে এনেদৰে আৰু তলত গৈ যিটো মানে পানী পৰি আছে ইয়াৰ পৰাই গৈ আছে একদম ইফালৰ পৰা সিফালে। তো আপোনালোকৰ যদি এই ঠাইখন আহিব মন আছে তেতিয়াহ'লে চিম্পল গুৱাহাটীৰ ফালৰ পৰা আহিলে আপোনালোকে জাগিৰোড চাৰিআলিৰ পৰা ৰাইট ছাইড আৰু অপজিট ছাইডৰ পৰা আহিলে আপোনালোকে জাগিৰোড চাৰিআলিৰ লেফ্ট ছাইডে সোমাই আহিব অলপ ভিতৰৰ ৰাস্তা দি আহি আপোনালোকে পাই যাব জাগিৰোড পিকনিক স্পট লগতে ধুনীয়াকৈ ফুৰা ঠাইখনি। তো এইটোৱে হৈছে এইটো নিজৰাটো চাওক কি ধুনীয়াকৈ মানে একদম পানী নামি আহিছে সঁচাকৈ বহুতেই বেছি ভাল লাগিছে প্ৰকৃতিৰ যি সৃষ্টি মানে প্ৰকৃতিৰ সৃষ্টি সঁচাকৈ বহুতেই বেছি ভাল লাগিছে এইফালে চাওক কি ধুনীয়া মানে একদম কি ক'ম আৰু অ' মাই গড কি মজা নিজৰাৰ মাজত চাওক এবাৰ যে আহিছিলোঁ নিজৰাৰ মাজত আৰু আজি আহি গৈছোঁ পূৰা ধুনীয়াকৈ।
আজি ভিডিঅ'টো ইমানেই সামৰি মাৰিলোঁ আৰু সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ। আশা কৰোঁ আহিবলগীয়া দিনবোৰ ভাল হওক, কুশলে যাওক। তো সকলোৱে ভালে থাকক। তো বাই বাই, নেক্সট এটা ভিডিঅ' লগ পাম বুলি আশা থাকিল। থেংক ইউ।